বৃদ্ধ বয়সত এগৰাকী অকলশৰীয়া মাতৃয়ে কেনে অনুভৱ কৰে বা অকলশৰে থাকিলে বৃদ্ধ বয়সত কেনে অনুকষ্ট লাভ কৰে তাৰ এক উদাহৰণ যোৰহাটত শেহতীয়াকৈ পোহৰলৈ আহিছে। ঘটনাটো আছিল মঙলবাৰে সন্ধিয়া অৰ্থাৎ ২ জুনত। খবৰ আহিল সাংবাদিক বা আৰক্ষীলৈ, অস্ত্ৰবন্দী কৰি দুৰ্বৃত্তই সোণৰ অলংকাৰ নগদ ধন লুটি লৈ গ'ল আৰু তাৰ পাছতেই চৌদিশে এই ঘটনা বিয়পি পৰিল। সংবাদ মাধ্যমতো তোলপাৰ লাগিল, কিয়নো এগৰাকী বৰ্ষীয়ান মহিলা অকলশৰে থাকে আৰু তেওঁলোকৰ ঘৰত দুৰ্বৃত্ত প্ৰৱেশ কৰি চোকা অস্ত্ৰ ৰাখি পিষ্টল দেখুৱাই নগদ ধন আৰু সোণৰ অলংকাৰ লৈ উধাও হৈছে। এইটো এটা অতিকৈ ডাঙৰ খবৰ। এই খবৰটো বিয়পি পৰাৰ লগতে সংবাদ মাধ্যমৰ সমগ্ৰ বিষয়টো অৱগত হ'ল চৌদিশে। ইয়াৰ উপৰিও আৰক্ষীলৈও বহু প্ৰশ্ন অৱতাৰণা ঘটিল। আৰক্ষীয়ে নিৰাপত্তাৰ দিশটো কেনেধৰণে চাইছে সেই সন্দৰ্ভতো আৰক্ষীলৈ প্ৰশ্ন উত্থাপন হ'ল। আৰক্ষীয়ে যেতিয়া এই বিষয়টো তদন্ত কৰিলে তাৰ পাছত কিন্তু কেতবোৰ তথ্য পোহৰলৈ আহিছে, যি তথ্যই মানৱ সমাজক লজ্জানত কৰিছে। এগৰাকী অকলশৰীয়া মাতৃয়ে মনোকষ্টৰ বাবে তেওঁ অকলশৰে যাতে থাকিব নালাগে, তেখেতৰ পুত্ৰ যিহেতু JMCHত কৰ্মৰত, ঘৰত নাথাকে, মাতৃগৰাকী অকলে থাকে, তাৰ পাছতেই এই সমগ্ৰ ঘটনাটো আচলতে মাতৃয়ে এক পৰিকল্পনা কৰিছিল যাতে পুত্ৰক কাষত পাই বৃদ্ধ বয়সত যাতে পুত্ৰৰ লগত সময় পাৰ কৰিব পাৰে। এই ঘটনা সন্দৰ্ভত মই কিছু কথা পাতিম। মই বিশেষ নকওঁ, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী আছে সদৰ থানাৰ, মই কিছু কথা পাতিম, যিহেতু এক চাঞ্চল্যকৰ ঘটনা। এই ঘটনা যেতিয়া বিয়পি পৰিছিল সংবাদ মাধ্যমত বহু প্ৰশ্নৰ অৱতাৰণা হৈছিল, নিৰাপত্তাৰ দিশটোতো প্ৰশ্ন অৱতাৰণা হৈছিল। তাৰ পাছতে আপোনালোকে তদন্ত যিহেতু কৰিলে, তাত যি ছবি উন্মোচন হ'ল তাত কিন্তু হতচকিত হৈছে প্ৰতিজন হয়তো সচেতন নাগৰিক। বৃদ্ধ বয়সত এগৰাকী মাতৃৰ কেনে অৱস্থা হয় অকলশৰে থাকিলে, তাৰো কিন্তু ছবি এখন পোহৰলৈ আহিছে। হয় হয়, আমি যোৱা এইটো ঘটনাটো সংঘটিত হৈছিলে যোৱা ২ জুন তাৰিখে, আৰু আমাৰ এই ভুগদা আৰক্ষী চকীত যোৰহাট থানাৰ অন্তৰ্গত এইটো ৰিপৰ্ট হৈছিলে যে এঘৰ ব্যক্তিৰ ঘৰত, সৌৰভ পাত্ৰ নামৰ ব্যক্তিৰ ঘৰত দুজন অস্ত্ৰধাৰী দুৰ্বৃত্ত আহিছিলে আৰু মাক অকলশৰে থকা অৱস্থাত লুটপাট কৰি গোটেই ঘৰখনত সোণৰ আ অলংকাৰখিনি লৈ যায় আৰু মাকক তাক পণবন্দী কৰি ৰাখে। এই ঘটনা গম পাই ক্ষিপ্ৰতাৰে আমি তদন্ত আৰম্ভ কৰা হয়। ভোগদা আৰক্ষী চকীৰ আমাৰ ভাৰপ্ৰাপ্ত বিষয়া IC আমাৰ আকাশ গগৈ, তেখেতে কথাটোত খুব পুংখানুপুংখভাৱে তদন্ত আৰম্ভ কৰে আৰু লগতে আমিও তাত সম্পূৰ্ণ দিশটো চালি জাৰি চাওঁ আৰু এই কথাখিনি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ, আমাৰ সন্মানীয় SSP মহোদয়ক আমি অৱগত কৰোঁ আৰু গোটেই কথাখিনি ছাৰে আমাক গাইডেঞ্চ দিয়ে কেনেকে আমি আগবাঢ়িব লাগে, আৰু সেই গাইডেঞ্চ মতে আমি আগবাঢ়ি পেলাই আমি এই 4 দিন আমি গোটেই বস্তুখিনি খুব সুন্দৰভাৱে আমি পুংখানুপুংখভাৱে চাই আছিলো। আমি গোটেই অঞ্চলটোত CC কেমেৰাৰ ফুটেজ আমি কালেক্ট কৰিছিলো। সেইটো অঞ্চলত যাব পৰা যদি কোনোবা সন্দেহজনক দুজন বাইকত আৰোহী আহিছে, যদি সঁচাকৈ ঘটনাটো সংঘটিত হৈছিলে, আমি তাৰ কাৰণে যথেষ্টখিনি আমি হিউমেন ইণ্টেলিজেঞ্চ ব্যৱহাৰ কৰিছিলো, আমি টেকনিকেল এনালিচিছ কৰিছিলো। তাৰপিছত আমি ঠাৱৰ হলো, আমি যিখিনি তেখেতসকলৰ মোবাইল ৰেকৰ্ড সকলো ঠাৱৰ হৈ পেলাই আমি এটা সিদ্ধান্তত আমি সম্পূৰ্ণ উপনীত হলো যে এইটো তেনেকুৱা ধৰণৰ আচলতে সেইদিনাখন কোনো ধৰণৰ এনেকুৱা ধৰণৰ আচলতে ঘটনা হোৱা নাছিলে আৰু ঘটনা নহৈছিলে। কেতিয়া আমি গম পালো যে তেখেতৰ ল'ৰাজনৰ মাতৃ ৰুবি পাত্ৰ সেইখন ঘৰত অকলশৰে থাকে। তেখেতৰ হাজবেণ্ড ইতিমধ্যে ইহলীলা সম্বৰণ কৰিছে। ল'ৰাটো যোৰহাট মেডিকেল কলেজত চাকৰি কৰে, টেম্পৰাৰী চাকৰি। তথাপিও ল'ৰাটোৱে ঘৰৰ বাহিৰত থাকে, মাতৃ অকলশৰে থাকে। ঘৰৰ অৱস্থা পাতি তেখেতৰ যথেষ্ট ভালেই আমি দেখাত বাহ্যিকভাৱে। তো সেইকাৰণে মাতৃ যদি অকলশৰে থাকে তেখেতে অসুৰক্ষিত অনুভৱ কৰে। যে ল'ৰা ঘৰলৈ আহে, মাকৰ লগত থাকে, মাকৰ চোৱা চিতা দায়িত্ব কৰে। সেই তেনেকুৱা ধৰণৰ তেখেতক আৰু কোনোবা এজন তেখেতৰ সুহৃদ ব্যক্তিয়ে তেখেতক পৰামৰ্শ হয়তো বা দিলে, এনেকুৱা ধৰণৰ এটা নাটকৰ পৰিকল্পনা কৰিলে আৰু সেই পৰিকল্পনাটোৰ মতে আমি তেখেতসকলক খুব সুন্দৰভাৱে আমি তেখেতসকলৰ ষ্টেটমেণ্ট লওঁ। সকলো ৰেকৰ্ডিং কৰা হৈছে ভিডিঅ' তথ্য সহকাৰে। তেখেতসকলে আমাক অৱগত কৰিছে যে তেখেতসকলে নিজৰ এনেকুৱা ঘটনাৰ কাৰণে আচলতে এইটো নাটক সৃষ্টি কৰিছিলে। ইয়াত আচলতে প্ৰকৃত কোনো ধৰণৰ চুৰি ডকাইতি সংঘটিত হোৱা নাছিলে। সকলো সোণৰ বস্তু সুৰক্ষিতভাৱে আছে, পইচা পাতি একো ডকাইতি হোৱা নাই, ঘৰতে আছে। সেইবোৰ আমি উদ্ধাৰ কৰিছো, আমি আপোনালোকক দেখুৱাব পাৰিম ভিডিঅ'ত। আমি এটা সেইবোৰ আমি নিজে এইবোৰ ভাঙি পেলাই সেই ব্যৱস্থা কৰিছিলে। আমি আপোনালোকক এটা বস্তু দেখুৱাই দিছো। সেই বস্তুখিনি আমাৰ হেৰিয়াত তেখেতসকলৰ যিখিনি আমাৰ সোণৰ বস্তু আছে সকলো বস্তুখিনি সুৰক্ষিত আছে। এয়া চাওক, এয়া হ'ল এইকেইটা আঙুঠি, তিনিটা আঙুঠি পাইছো আৰু পইচা পাতি চেইন টেইন সকলোখিনি আমি তেখেতসকলৰ ষ্টেটমেণ্ট সকলো ভিডিঅ' ৰেকৰ্ডিং কৰা হৈছে। তো সকলোখিনি তেখেতসকলে কৈছে যে এইটোত একো হোৱা নাই আৰু প্ৰকৃততে হোৱা নাই। হয়তোবা ঘৰুৱা কথাৰ ভিতৰত বিশেষকৈ আমি ক'ব নোৱাৰো। আছে ইয়াত তেখেতসকলৰ পাছফালে মানুহ যিয়ে সেই মাক বাৰী একদম সহজ সৰল গাঁৱলীয়া হোজা তিৰোতা। তেখেতৰ ইমানখিনি আমি গম পাইছো ইমানখিনি বুদ্ধি নাই এনেকুৱা এটা নাটক কৰিবৰ কাৰণে। তেখেতক কোনোবাই হয়তো
মাৰি পেলাই এনেকুৱা শিকাই পেলাই হয়তো কিবা এটা তেখেতৰ ভিতৰত আছে কণ্ঠ আছে আমি পৰৱৰ্তী পৰ্যায়ত সেইটো আমি উদ্ঘাটন কৰিম এগৰাকী অসুস্থ মহিলা লকাৰ ভাঙিছে তেওঁ ঘৰ লণ্ড ভণ্ড কৰিছে সম্পূৰ্ণ ডকাইতি ৰূপ দিবলৈ চেষ্টা কৰিছে সম্পূৰ্ণ গোটেই আমি একদম সেইটো খুব আমি সূক্ষ্মভাৱে তদন্ত কৰি আছিলো আচলতে আমি বেলেগ আমি আই চি এ তাক কৈছো যে আমি তুমি এইটো কেছতে ফ'কাছ কৰা আৰু সিও বহুত ধুনীয়াকে আই চি এ ভুগদু আই চি এ খুব সূক্ষ্মভাৱে বিশ্লেষণ কৰিলে আৰু আমি সম্পূৰ্ণৰূপে বস্তুখিনি অবজাৰ্ভ কৰি আছিলো আমি তেতিয়া আমি ক'লো যে এইটো সম্পূৰ্ণ ডকাইতি ঘটনা কেতিয়াও হ'ব নোৱাৰে এইটো এটা পাৰিবাৰিক সংঘৰ্ষ আৰু আমি আচৰিত ইমান এটা ঘটনাৰ কাৰণে ইমান এটা ডাঙৰ ৰূপ দিছে এইটো সঁচাকে আমি আচৰিত আৰু আমি লজ্জা অনুভৱ কিন্তু এটা কথা আচৰিত যে তেওঁলোকৰ বদা লগাইছিলে মাকক তেতিয়া বোৱাৰীয়েকৰ নামটো ডকাইতজনে কৈছে বুলি কৈছে বোৱাৰীয়েক জড়িত আছে নেকি বা তেনেকুৱা কিবা সেইটো আমি পৰৱৰ্তী পৰ্যায়ত আমি এতিয়া ক'বলৈ কৈছো নাই ডকাইতি নাই তাত ডকাইতিটো নাই এতিয়া মই আপোনাক ক'ব নোৱাৰিম সেইটো আমি পৰৱৰ্তী পৰ্যায়ত চাম কিন্তু সেইটো ডকাইতি নাই আচলতে এইটো মানে এখন মানে নাটক আৰু মানে গোসাঁই ঘৰত কুল কল পোৱা নাই তেনেকুৱা ধৰণৰ কথা এটা হৈছে আৰু এটা প্ৰশ্ন মোৰ এই বিষয়টোৱে আচলতে এটা কথা উদ্বেগ সৃষ্টি কৰিছে বা এটা কথা ৰাইজে জানিছে যে এগৰাকী অকলশৰীয়া মাতৃয়ে পুত্ৰ যেতিয়া বাহিৰত থাকে সেই অকলশৰীয়া মাতৃগৰাকীৰ মনোকষ্ট কেনেধৰণৰ সেই বিষয়টো কিন্তু এটা পোহৰলৈ আহিছে এইটো হয় খুব ভাল কথা আপুনি উপস্থাপন কৰিছে ইয়াৰ দ্বাৰা মই অসমৰ সংবাদ গোষ্ঠীৰ যোগেদি মই সমগ্ৰ যোৰহাটবাসী ৰাইজক এটা কথা অনুভৱ কৰিব বিচাৰিছো যিসকল পুত্ৰ সন্তান আছে বা ল'ৰা সন্তান আছে এটা ৰিকুৱেষ্ট আপোনালোকে নিজৰ বৃদ্ধাৱস্থাত মাতৃ পিতৃৰ প্ৰতি যিটো সেৱা আচলতে সেইটো কৰিব লাগে সেইটো নকৰিলেতো এইটো অক্ষমনীয় অপৰাধ আৰু অপৰাধৰ উপৰিও এষাৰ কথা আছে যি আৰ্জিলে ফল ভুঞ্জিবলৈ পায় তো আপোনালোকে যদি এইটো আৰ্জে আপোনালোকৰ সতি সন্তান হ'ব যদি মাক বাপেকে এনেকুৱা ব্যৱহাৰ কৰে আপোনালোকলৈ সেই ঘাটো মানে আকৌ ঘূৰি আহিব সেইকাৰণে মই সকলোকে আহ্বান জনাইছো যে পিতৃ মাতৃ সম্পূৰ্ণ দায়িত্ব আপোনালোকে গ্ৰহণ কৰক হয় এটা পৰিকল্পনাৰ সৃষ্টি কৰা ডকাইতি কাণ্ড সম্পূৰ্ণ পৰিকল্পনা আছিল সম্পূৰ্ণ নাটক আছিল কিন্তু এই নাটকখন ৰচনা কৰিছিল এগৰাকী বৰ্ষান মাতৃয়ে বৰ্ষান মাতৃগৰাকীয়ে এই নাটকখন ৰচনা কৰিব লগাৰ কাৰণ এটাই তেখেত অকলশৰে থাকে এটা বিশাল বাসগৃহ তাত সেইগৰাকী মাতৃৰ দিনে নিশাই অকলেই থাকিব লাগে কিয়নো পুত্ৰ বাহিৰত থাকে JNCHত তেওঁ কৰ্মৰত একাংশ পুত্ৰই কেনেদৰে বৃদ্ধা অৱস্থাত মাতৃগৰাকীক অৱহেলা কৰে তাৰ এক ছবি যোৰহাটত শেহতীয়াকৈ পোহৰলৈ আহিল আৰু সেই মাতৃগৰাকীয়ে কিমান মনোকষ্ট পালে এনেধৰণে এখন নাটক ৰচিব পাৰে সেই কথাও পোহৰলৈ আহিলে সচেতন মহলে এটাই কৈছে যে কোনো পুত্ৰ বা জীয়াৰীয়ে যাতে বৃদ্ধা অৱস্থাত মাতৃগৰাকীক অৱহেলা নকৰে বা কোনো বৃদ্ধ পিতৃ মাতৃৰ যাতে শেষ আশ্ৰয়স্থল বৃদ্ধাশ্ৰম নহওক এইবোৰৰ পৰা শিক্ষা লোৱা সকলোৱে উচিত আৰু যাতে এনেধৰণে ৰুবি পাত্ৰৰ জন্ম নহওক ৰুবি পাত্ৰৰ দৰে এনেদৰে মহিলাই যাতে নাটক ৰচনা কৰিবলগীয়া নহওক এখন শ্বাসৰুদ্ধকাৰী নাটকৰ সমাপ্তি ঘটিল আৰক্ষীয়ে তাৎক্ষণিকভাৱে এই সমগ্ৰ বিষয়টো তদন্ত কৰি সকলো পোহৰলৈ আহিল আৰু সেয়া যে ডকাইতি কাণ্ড নাছিল এক পৰিকল্পিত নাটক আছিল সেয়াও পোহৰলৈ আহিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত